গুৰেশ্বৰৰ ৰংমহল নাট চুবাত শোকাবহ ঘটনা। বিদ্যুৎপৃষ্ট হৈ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু। মৃত ছাত্ৰজন গুৰেশ্বৰৰ ৰংমহল নাট চুবাৰ দেৱেন নাথ আৰু কমলা নাথৰ পুত্ৰ ৰাহুল নাথ। ৰাজমিস্ত্ৰী কামত নিয়োজিত ককায়েকৰ লগত ৰাহুলে আজি গুৰেশ্বৰৰ বটিয়ামাৰীত গৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল। তেনে সময়তে ওচৰত থকা বৈদ্যুতিক তাঁৰত লাগি ৰাহুল বিদ্যুৎপৃষ্ট হৈ ওপৰৰ পৰা তলত সৰি পৰে। এই ঘটনা প্ৰত্যক্ষ কৰি ককায়েকে স্থানীয় লোকৰ সহযোগত ৰাহুলক মুমূৰ্ষ অৱস্থাত গুৰেশ্বৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰায়। যদিও ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগেই গুৰেশ্বৰ অঞ্চলত শোকৰ ছাঁ পৰে। উল্লেখ্য যে ৰাহুল নাথ এজন মেধাৱী ছাত্ৰ আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল। লগতে গুৰেশ্বৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল ছাত্ৰজনে। ঘৰৰ আৰ্থিক অৱস্থা বেয়া বাবেই ৰাহুলে প্ৰায়ে ককাকৰ লগত কাম কৰিবলৈ গৈছিল। মানে সি কাম কৰিব গৈছিল আজি, তাৰপিছত যাওঁতে ভাটিবেলা মিস্ত্ৰী কাম কৰিব গৈছিল। তাৰপিছত ভাটিবেলা এই পষ্টৰ কাম কৰিছিল চাগে লোহাৰ। তাৰপিছত এই পষ্টটো মানে যেতিয়া বহাব আৰু সি, তাৰপিছত এই পষ্টটো মানে মেইন কাৰেণ্টৰ তাৰত লাগি গ'ল। তাৰপিছত হঠাৎ এই ঘটনাটো হ'ল আৰু। কি নাম আছিল ৰাহুল নাথ। কিমান বয়স? বয়স 21 বছৰমান হ'ব। 21 বছৰ। কি পঢ়ি আছিল? এতিয়া সি BSc 3rd চেমিষ্টাৰ কৰিছে। তাত কি কৰিব গৈছিলে? কি কৰিব গৈছিল মানে কাম কৰিব গৈছিলে। কাম কৰি সি হাজিৰা কৰিব গৈছিল? হাজিৰা মিস্ত্ৰী কাম। ঘৰ ক'ত এনে? ঘৰ ৰংমহল নাটচুবা। 4টামান বজাত আমি মানে পোষ্ট বান্ধি আছোঁ। কাম ছুটি কৰিম আৰু কাম ছুটি কৰা এঘণ্টামান আগত মই আৰু মোৰ গাঁৱৰ ল'ৰা এটা আমি গাঁটা খান্দি আছোঁ। সি আৰু মোৰ ভতিজা এটাই আকৌ মানে পোষ্ট বান্ধি আছে। ওপৰত আছে কাৰেণ্টৰ তাঁৰ। সেইটো বস্তু সিও দেখিছে। আমি দিনটোত আমি সেনেকৈ ধুনীয়াকৈ কাম বন কৰিলোঁ। ঠিক পোষ্টটো বান্ধা হোৱাৰ পিছত সি এতিয়া থিয়াই কৰালে নে কেনেকৈ লাগিল সেইটো মই গম পোৱা নাই। মই মানে বেলেগ চাইডত আছোঁ। মই খালি আটা পাৰাহে শুনিছোঁ যে এই এনেকৈ দিছে। দিয়াৰ পিছতে মানে ধপকৈ পৰি গ'ল। তাৰপিছত মালিকনি ক'লে ইয়াক কাৰেণ্টে শ্বৰ্ট কৰিলা। দৌৰি আহোঁ দেখোঁ যে সি পৰি আছে একফালে। তাৰপাছত আৰু মোৰ যিটো গাঁৱৰ ভাইটিটো, মোৰ ভতিজাটো, তাক ভাইটিক ধৰিলোঁ। ধৰি পেলাই বাইকত উঠাই আৰু মেডিকেললৈ আনিলোঁ। পুষ্পাঞ্জলি হস্পিটেল বুলি কয়, তাকে লৈ আনিলোঁ। অনাৰ পিছত আৰু তাতে সঞ্জু ছাৰে ক'লে যে কি নাই, তেখেত আৰু নাই, সেনেকৈ ক'লে। তাৰপিছত আমি ক'লোঁ কি গুৱাহাটী নিওঁ বুলি ক'লে। তেওঁ ক'লে যে গুৱাহাটী নিওঁতো লাভে নাই, যিহেতু তেওঁ গৈছে ইয়াতে, তেনেকৈ ক'লে। এইখিনিয়ে কথা আৰু। কি কৰিব গৈছিল? কি কাম কৰিব গৈছিল? আমি মিস্ত্ৰী কাম কৰিব গৈছিলোঁ। পকা মিস্ত্ৰী কাম কৰোঁ মই। কি নাম আপোনাৰ ভাইটি? মোৰ ভাইটিৰ নাম শ্ৰী ৰাহুল নাথ। ৰাহুল নাথ। হয়। কোন ক্লাছত পঢ়ি আছে? তেখেতে হেৰিত এডমিশ্যন লৈছিলে, BSc 3rd চেমত। BSc 3rd চেম। গড়েশ্বৰ কলেজত নাম লগাইছিলে। কিমান মান হ'ব বয়স? বয়স 21মান হৈছিলে চাগে। 21-20ৰ ভিতৰতে হৈছে আৰু। আজি যিখিনি ঘটনা হৈ গ'ল খুবেই দুখিত। আমাৰ মাজৰ পৰা আজি মোৰ ভাইটি ৰাহুল নাথ আজি গুচি গ'ল সকলোকে এৰি। খুবেই দুখিত আমি আজি যে কাৰেণ্টৰ শ্বৰ্ট খাই কেনে অকালতে মৃত্যু সাৱটি ল'লে। আমি ৰংমহল শিক্ষা যুৱ সংঘ তথা আমি সকলো গাঁওবাসীয়ে পৰিয়ালবৰ্গটিক লৈ আৰু মৃতকক স্বৰ্গত স্থান পোৱাৰ কাৰণে আহ্বান জনাইছোঁ। ভগৱানৰ ওচৰত কাকুতি মিনতি কৰিছোঁ। বাকী কি ক'ম, বহুত সি কেনেকুৱা ল'ৰা আছিল? খুবেই নম্ৰ ভদ্ৰ ল'ৰা এজন আৰু পঢ়া শুনাটো ভালেই আছিল। মেট্ৰিকত ষ্টাৰ পাইছিল, হাই ছেকেণ্ডাৰীতো ষ্টাৰে পাইছে। এনেকুৱা আৰু কি ক'ম। ক'ৰ পৰা পাছ কৰিছিল মেট্ৰিক পৰীক্ষা? মেট্ৰিক পাছ কৰিছিল অংকুৰণ শিশু নিকেতনৰ পৰা আৰু হাই ছেকেণ্ডাৰী পাছ কৰিছিল গুৰেশ্বৰ কলেজৰ পৰা। হাই ছেকেণ্ডাৰী হয়। এতিয়া ক'ত পঢ়ি আছিল? গুৰেশ্বৰ কলেজত পঢ়ি আছিল। ছায়েন্সৰ ষ্টুডেণ্ট আছিল, 3rd চেমৰ। স্বভাৱ চৰিত্ৰ আজিলৈকে বেয়া শুনা নাই, ভালেই আছিল। সকলোৰ লগতে মিলা প্ৰীতিকে আছিল, ভাল ল'ৰা আছিল। লাগিছে তোমালোকৰ? তাক হেৰুৱাই খুবেই দুখ প্ৰকাশ কৰিছোঁ। বহুতেই দুখ লাগিছে, কি ক'ম। খুবেই মৰ্মাহিত হৈছোঁ এই ঘটনাক লৈ। দুপৰীয়া 3:30মান বজাত এই খবৰটো পাইছিলোঁ। লগে লগে মেডিকেললৈকে দৌৰাদৌৰিকৈ গ'লোঁ। এনেকৈ হৈ গ'ল। কোন কোন আছিল ৰাহুলৰ ঘৰত? ৰাহুলৰ মা দেউতা আছে, বায়েক আছে 3জন আৰু দাদাক আছে, বৌক আছে আৰু চিষ্টাৰো আছে এজনী। কি কাৰণে? ঘৰৰ অভাৱৰ কাৰণে নিজেই কাম কৰি
পঢ়াৰ খৰচটো ওলাই লৈছিল আৰু একেলগে কাম কৰিছিল দাদাকৰ লগত একেলগে কামতো গৈছিল আজি ৰাতিপুৱাই যোৱাকালি মাকক মেডিকেলৰ পৰা আনিছিল মেডিকেলৰ পৰা আনি আকৌ ৰাতিপুৱা সি কামত গৈছিল ৰাতি সি 2টা বজাত আহি গৈছিল মেডিকেলৰ পৰা আকৌ ৰাতিপুৱাই সি কামত গুচি গৈছিল যিহেতু অভাৱ অনাটন এতিয়া পৰিয়ালবৰ্গটিৰ চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে অলপমান সকলোৱে মিলিজুলি আহি চৰকাৰে পৰিয়ালটিক যেন সান্তনা প্ৰকাশ কৰে।